ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো দিস ইজ জ্ঞান প্ৰকাশ টু জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব কাৰণ আমি তাতে ৰেগুলাৰ আপডেটসমূহ প্ৰভাইড কৰি থাকোঁ বাৰু যি নহওক যোৱাকালি এটা ভিডিঅ' দিয়া হৈ গ'ল আৰু আপোনালোকৰ ওচৰত এটা প্ৰতিশ্ৰুতি লোৱা হৈছে যে এডিআৰইয়ে হওক বা অসম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ এক্সামিনেশ্যনৰ কাৰণে ডিএছএছে হওক আমি যিমান পাৰোঁ আপোনালোকক প্ৰিপেৰেশ্যন কৰিম প্ৰতিটো বিষয়ৰ প্ৰতিটো টপিক আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিম বৰ্তমান ইংলিছৰ টপিকসমূহ দি আছোঁ চিনোনিমছৰ ওপৰত যোৱাকালি এটা ভিডিঅ' দিয়া হ'ল আজি ছেকেণ্ডটো ভিডিঅ' ইয়াৰ লগে লগে জিকেও আহিব ৱৰ্ল্ড জিঅ'গ্ৰাফি আহিব ৰিজনিং আহিব মেথমেটিক্স একেবাৰে শেষত আমি আলোচনা কৰিম কাৰণ মেথমেটিক্সৰ কাৰণে অকণমান টুলছৰ আমাৰ অভাৱ আছে বাৰু যি নহওক আজি চিনোনিমছৰ দ্বিতীয়টো ভিডিঅ' প্ৰথমটো ভিডিঅ'ত মাত্ৰ 10 মিনিটৰ এটা ভিডিঅ' 10টা চিনোনিমাছ ৱৰ্ডৰ লগতে অপশ্যনসমূহৰ বিষয়ে অৰ্থ আমি জানিব বিচাৰিছোঁ গতিকে এনেকৈ যদি ভিডিঅ'বিলাক চাই থাকে কিন্তু আপোনালোকৰ কি হ'ব ভকেবটো বহুত ক্লিয়াৰ হৈ যাব খুব কম দিনতে আৰু আজি আন 10টা কুৱেশ্যন আমি খুব সহজে শিকি লওঁ আৰু প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো চিনোনিমছৰ আমি অসমীয়া অৰ্থ লিখি ৰাখিছোঁ গতিকে পিডিএফটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক চালে আপোনালোকে নিজেই গম পাব কিমান ধৰণৰ ইম্পৰ্টেণ্ট হয় ইয়াতে 11 নম্বৰ কুৱেশ্যনটো কি আছে চাওক যোৱাকালি ভিডিঅ'টো চাই ল'ব 1 পৰা 10 লৈকে তাতে আছে ইয়াতে যোৱাকালি মই কমকৈ এই কাৰণে দিছোঁ কাৰণ এদিনত এতিয়া সময় আছে আপোনালোকৰ হাতত এনাফ সময় আছে আৰু এই সময়খিনিত আপোনালোকে কমকৈ পঢ়ক কিন্তু ভাল ধৰণে পঢ়ক নিজে সেল্ফ ষ্টাডিও ডেফিনেটলি কৰিব লাগিব কিন্তু আমাৰ পৰা এইখিনি যদি চাই থাকে তো ডেফিনেটলি আপোনালোকৰ পৰৱৰ্তী সময়ত ভাল হ'ব আৰু এইখিনি মনত ৰখাত সুবিধা হ'ব এতিয়া 11 নম্বৰ কুৱেশ্যনটোত চিম্পলি ইয়াতে দিছে প্ৰেগমেটিক মানে হৈছে ইয়াতে যাৰ অসমীয়া শব্দৰ অৰ্থটো হৈছে ব্যৱহাৰিক বা বাস্তৱধৰ্মী বা কাৰ্যৰ দিশৰ ওপৰত মনোযোগী ইয়াৰে চিনোনিমাছ ৱৰ্ডটো লাগে তাৰমানে প্ৰেগমেটিক্সৰ আমি কথাটো গমেই পালোঁ প্ৰেগমেটিক মানে হৈছে ব্যৱহাৰিক তাৰমানে ইয়াৰে চিনোনিমাছ ৱৰ্ডটো কি হ'ব প্ৰেক্টিকেল আমি সকলোৱে জানো প্ৰেক্টিকেল মানে ব্যৱহাৰিক বুলি কোৱা হয় অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ইয়াতে 4টা আন অপশ্যনসমূহৰো আমি অৰ্থবিলাক জানি ল'ম এটা থিয়ৰিটিকেল বুলি কৈ দিলে আপোনালোকে গমেই পায় এইখিনি একদম ইজি আচলতে ৱৰ্ড হয় সেইটো কাৰণে এইখিনি ৱৰ্ডৰ বিষয়ে আমি ইমান আলোচনা নকৰোঁ এইখিনি জানেই একচুৱেলি সকলোৱে থিয়ৰিটিকেল মানে কি হয় তাত্ত্বিক হয় আনৰিয়েলিষ্টিক মানে কি হয় যৌক্তিক হয় মানে ৰিয়েলিষ্টিক মানে কি বাস্তৱধৰ্মী হয়নে আনৰিয়েলিষ্টিক তাৰ অযৌক্তিক তাৰমানে বাস্তৱধৰ্মী নহয় নেক্সট ফেন্সিফুল মানে কি হৈছে ফেন্সিফুল মানে হৈছে কল্পনাত্মক ঠিক আছে তো এই ধৰণে বস্তুবিলাক আপোনালোকে মনত ৰাখি থ'লে তো ডেফিনেটলি পৰৱৰ্তী সময়ত আপোনালোকৰ কাৰণে সহায়ক হ'ব নেক্সট আমি 12 নম্বৰ কুৱেশ্যনটোত যাম 12 নম্বৰ কুৱেশ্যনটোত কি আছে আপোনালোকে সেইটো মন কৰক ৰিডানডেণ্ট মানে কি হয় অপ্ৰয়োজনীয় বা পুনৰাবৃত্তিমূলক বা অধিক হেৰুৱা এই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় ৰিডানডেণ্ট তাৰমানে অপ্ৰয়োজনীয় বুলি আমি ধৰি ল'লোঁ ঠিক আছে ইয়াৰে চিনোনিমাছ ৱৰ্ডটো কি হ'ব ছুপাৰফ্লুৱাছ মানে কি হয় অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব ছুপাৰফ্লুৱাছ মানে হৈছে অপ্ৰয়োজনীয় ইয়াতে এছেঞ্চিয়েলটো ৰিডানডেণ্টৰ ডাইৰেক্টলি এটা অপজিট ৱৰ্ড হৈ যাব তাৰমানে এণ্টনিমাছ ৱৰ্ড হৈ গৈছে তাৰমানে এণ্টনিমাছ ৱৰ্ড মানে অপজিট ৱৰ্ড নহয় জানো নেচেচাৰী মানে আমি সকলোৱে জানো আৱশ্যক বা প্ৰয়োজনীয় আৰু ৰিকুৱেষ্টিক মানেও হৈছে আৱশ্যকীয় তাৰমানে এছেঞ্চিয়েল নেচেচাৰী আৰু ৰিকুৱেষ্টিক এই গোটেইকেইটা সিহঁতৰ নিজৰ বাবে এটা চিনোনিমাছ ৱৰ্ড কিন্তু ৰিডানডেণ্টৰ কাৰণে চিনোনিমাছ ৱৰ্ড এটাই আছে আৰু সেইটো হৈছে ছুপাৰফ্লুৱাছ ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাম 13 নম্বৰ কুৱেশ্যনটো কি আছে এডভাৰ্চাৰী মানে হৈছে শত্ৰু প্ৰতিদ্বন্দ্বী বা বিৰোধী সেই অৰ্থত ব্যৱহাৰ কৰা হয় শব্দটো হৈছে এডভাৰ্চাৰী ৱৰ্ডটো ব্যৱহাৰ কৰা হয় এতিয়া এই এডভাৰ্চাৰী ৱৰ্ডটোৰ এটা চিনোনিমাছ ৱৰ্ড আমাক লাগে ইয়াৰ চিনোনিমাছ ৱৰ্ডটো আমি প্ৰতিটো অপশ্যনৰে অৰ্থ দিছোঁ যিহেতু এলি মানে কি হয় এলি মানে মিত্ৰ ফ্ৰেণ্ড মানে বন্ধু অপোনেণ্ট মানে প্ৰতিদ্বন্দ্বী আৰু ছাপৰ্টাৰ মানে সমৰ্থক ইয়াতে শুদ্ধ উত্তৰটো হ'ব এডভাৰ্চাৰী মানে যিহেতু শত্ৰু বা প্ৰতিদ্বন্দ্বী বা বিৰোধী গতিকে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব অপোনেণ্ট মানে প্ৰতিদ্বন্দ্বীয়ে হয় বা সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় নেক্সট আমি 4 নম্বৰ কুৱেশ্যনলৈ গুচি যাম 14 নম্বৰ কুৱেশ্যনত গুচি যাম আজি ভিডিঅ'টো 4 নম্বৰ কুৱেশ্যন তাতে আছে কালমিনেট মানে হৈছে সমাপ্ত হোৱা বা সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় চূড়ান্ত ফলত উপনীত হোৱা বা সমাপ্ত হোৱা বা শীৰ্ষত উপনীত হোৱা সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় সমাপ্ত হ'লে কি হয় বস্তুটো শেষ হৈ গ'ল তাৰমানে শীৰ্ষবিন্দু পাই গ'লগৈ আমি গৈ আছোঁ ষ্টেপ বগাই গৈ আছোঁ একেবাৰে ওপৰ পাইছোঁগৈ সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় চূড়ান্ত ফলত উপনীত হোৱা বা শীৰ্ষবিন্দুত উপনীত হোৱা ইয়াতে কালমিনেটৰ এটা চিনোনিমাছ ৱৰ্ড ইয়াতে হ'ব পিক মানে হৈছে শীৰ্ষ আমি গম পাইছোঁ সেইটোৱে আৰু বিগিন মানে আৰম্ভ কৰা সেইটোতো জানোৱেই আৰু ষ্টাৰ্ট মানে হৈছে আৰম্ভ কৰা আৰু হালতে মানে ৰখাই দিয়া ঠিক আছে নেক্সট 15 নম্বৰ কুৱেশ্যনটোত যাম 15 নম্বৰ কুৱেশ্যনটোত কি আছে
টেনিচিয়াছ শব্দটোৰ অৰ্থটো হৈছে দৃঢ় বা কিবা এটা কথাত অটল থকা বা ধৈৰ্যশীলভাৱে কিবা এটা কথাত লাগি থকা সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় টেনিচিয়াছ শব্দটো ইয়াত অপশ্যন এত আছে উইক মানে হৈছে দুৰ্বল বিত আছে ষ্ট্ৰং মানে হৈছে শক্তিশালী চিত আছে এল্ডিং মানে হৈছে নমনীয় বা সহজে কিবা এটা বস্তু মানি লোৱা বহুত বেছি নমনীয় মানে কিবা এটা বস্তুটো জল্দি মানি লোৱা যিকোনো ধৰণৰ কথা বা ফ্লেক্সিবল মানেও নমনীয় সেই ধৰণৰ অৰ্থতে ব্যৱহাৰ কৰা হয় ইয়াতে যিটো টেনিচিয়াছ মানে দৃঢ় বা অটল একেটা কথাতে দৃঢ়ভাৱে লাগি থকা বা একেটা কথাতে অটল থকা বা ধৈৰ্যশীলভাৱে লাগি থকা সেইকাৰণে ইয়াৰে চিনোনিমাছ ৱৰ্ডটো আপোনালোকে বাছোতে হয়তো দিগদাৰ হৈ যায় কিন্তু ইয়াৰে শুদ্ধটোতো হ'ব ষ্ট্ৰং শক্তিশালী তাৰমানে তেওঁ সেই একেটা বিন্দুতে লাগি আছে তেওঁ শক্তিশালী তেওঁ ষ্ট্ৰেংথটো আছে সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় ঠিক আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব নেক্সট 16 নম্বৰ কুৱেশ্যনটো 16 নম্বৰ কুৱেশ্যনটো বাৰু আনচাৰটো ওলাই গ'ল আপোনালোকৰ ওচৰত বেনোভেলেণ্টৰ মানে হৈছে দয়ালু বা পৰোপকাৰী বেনোভেলেণ্ট মানে হৈছে দয়ালু বা পৰোপকাৰী ইয়াৰে 4টা অপশ্যন আছে ক্ৰুৱেল মানে হৈছে নিষ্ঠুৰ কাইণ্ড মানে দয়ালু আৰু হৰ্চ মানে কঠোৰ আৰু ৰুড মানে অসভ্য তাৰমানে ক্ৰুৱেল হৰ্চ আৰু ৰুড ইহঁতৰ বাবে একোটা চিনোনিমাছ ৱৰ্ড আৰু ক্ৰুৱেল হৰ্চ আৰু ৰুড ইহঁতি বেনোভেলেণ্টৰ কাৰণে এটা প্ৰায় এণ্টনিমাছ ৱৰ্ড হয় কিন্তু বেনোভেলেণ্টৰ কাৰণে এটা চিনোনিমাছ ৱৰ্ডটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে কাইণ্ডটো হ'ব শুদ্ধ অৰ্থ কাইণ্ড মানে দয়ালু আৰু বেনোভেলেণ্ট মানে দয়ালু বা পৰোপকাৰী নেক্সট 17 নম্বৰ কুৱেশ্যনটো কি আছে অবছলেট মানে হৈছে প্ৰচলিত নহয় অবছলেট ঠিক আছে এই অবছলেট ৱৰ্ডটোৰ আমাৰ চিনোনিমাছ ৱৰ্ডটো লাগে তলৰ 4টা অপশ্যন আছে তাৰে কোনোবা এটা শুদ্ধ উত্তৰ হ'ব অপশ্যন এত আছে মডাৰ্ণ মানে আমি সকলোৱে জানো আধুনিক খুব বেছি ইউজ হয় আজিকালি এই ৱৰ্ডটো নহয়নে আউটডেটেড মানে পুৰণি আৰু কাৰেণ্ট মানে বৰ্তমান আৰু ফ্ৰেছ মানে নতুন এতিয়া আমাক কৈছে অপ্ৰচলিত শব্দটোৰ আমাক চিনোনিমাছ ৱৰ্ডটো বিচাৰিছে গতিকে আউটডেটেড হ'ব কাৰণ পুৰণি বস্তুবিলাক কি হয় বৰ্তমান অপ্ৰচলিত হয় নেক্সট 18 নম্বৰ কুৱেশ্যনটো আছে ডেলিগেণ্ট মানে হৈছে নিষ্ঠাবান অধ্যাৱসায়ী বা মনোযোগী সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় মই তিনিটা অৰ্থ দিছোঁ কিন্তু গোটেইকেইটাৰ অৰ্থ যিটো বহন কৰিছে প্ৰায় একে ধৰণৰ অৰ্থই বহন কৰিছে ডেলিগেণ্ট মানে হৈছে নিষ্ঠাবান অধ্যাৱসায়ী বা মনোযোগী সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হৈছে অপশ্যন এত আছে লেজি বিত আছে লেজি মানেনো কি সেইটো আপোনালোকে জানি মই সেইটো এই কাৰণে অৰ্থটো লিখা নাই কাৰণ সেইটো যদি মই আপোনালোকক কৈ দিবলগীয়া হয় সেইটো বহুত লাজৰ কথা হ'ব হয়নে লেজি মানেতো লেহেমীয়া সেইটো সকলোৱে জানে নে কেয়াৰলেছটো লিখি দিবলগীয়া নাছিলে আচলতে কেয়াৰ নথকা বা অসাৱধান সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় হাৰ্ড ৱৰ্কিং মানে পৰিশ্ৰমী আৰু ইনডিফাৰেণ্ট মানে হৈছে উদাসীন এতিয়া মূল কথাটো হ'ল ডেলিগেণ্ট মানে অৰ্থটো হ'ল নিষ্ঠাবান অধ্যাৱসায়ী বা মনোযোগী সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় গতিকে এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ অৰ্থ হ'ব ডেলিগেণ্টৰ এটা চিনোনিমাছ ৱৰ্ড ইয়াত ডেলিগেণ্টৰ এটা চিনোনিমাছ ৱৰ্ডৰ ভিতৰত পৰিব হাৰ্ড ৱৰ্কিং অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে পৰিশ্ৰমী ঠিক আছে নেক্সট কুৱেশ্যনটো গুচি যাম নেক্সট কুৱেশ্যনটোত আছে 19 নম্বৰ কুৱেশ্যন ফ্ৰেজাইল মানে হৈছে সহজে ভাঙি যোৱা বা কোমল সেই অৰ্থত ব্যৱহাৰ কৰা হয় ফ্ৰেজাইল ইয়াতে অপশ্যন এত আছে ষ্ট্ৰং মানে আমি সকলোৱে জানো শক্তিশালী এইটো কেতিয়াও হ'ব নোৱাৰে ফ্ৰেজাইলৰ চিনোনিমাছ ৱৰ্ড উইক মানে দুৰ্বলটো হ'ব নোৱাৰে কেতিয়াও নেক্সট মন কৰক নেক্সট আছে ডেলিকেটটোৱে শুদ্ধ উত্তৰ হ'ব ডেলিকেটটোৱে শুদ্ধ উত্তৰ হৈ গুচি যাব ইয়াতে কাৰণ সেইটো হৈছে কোমল আৰু FIRM ফাৰ্ম মানে হৈছে দৃঢ় ঠিক আছে তো এইখিনিলৈকে মনত ৰৈছে মই জল্দি যিমান পাৰোঁ আপোনালোকক কৈ গৈছোঁ কাৰণ ভিডিঅ'টো দীঘলীয়া কৰাৰ মানসিকতা আমাৰ নাই খুব কম সময়তে আমি ভাল কিছুমান পইণ্ট শিকিব লাগিব যাতে সেইখিনি আমাৰ আগন্তুক কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে আৰু সেইখিনি আহিব পাৰে আৰু মই 100% ক'ব বিচাৰিছোঁ যে এই চিনোনিমাছ ৱৰ্ডকেইটাৰ পৰা 95% চিয়ৰিটি দিব পাৰোঁ যে ইয়াৰ পৰাই কিন্তু কমন পৰিব এতিয়া শেষৰটো কুৱেশ্যন আজিৰ ভিডিঅ'টো শেষৰটো কুৱেশ্যন চিনোনিমাছ ৱৰ্ড আৰু আহিব আমি প্ৰায় 120 মান আলোচনা কৰি দিম যিমানখিনি ইম্পৰ্টেণ্ট 120 বুলিয়ে নহয় যিমানতে আমি ভাবোঁগৈ ইমানখিনিলৈকে ইম্পৰ্টেণ্ট বুলি আৰু খুব ৰিপিটেড সেইখিনিলৈকে আমি আলোচনা কৰিম এতিয়া 20 নম্বৰ কুৱেশ্যন আছে ইলাবৰেট মানে কি হয় বিস্তাৰিত বা বৰ্ণনামূলক তাৰমানে ডেছক্ৰাইব কৰা ডিটেইল কৰা সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ হ'ব ডিটেইল মানে হৈছে বিস্তৃত আৰু অপশ্যন এত আছে চিম্পল মানে সহজ আৰু ব্ৰিফ মানে সংক্ষেপ আৰু ডিত আছে শ্বৰ্টৰ অৰ্থটো আপোনালোকে জানি গতিকে ইয়াতে হ'ব ডিটেইল হ'ব শুদ্ধ উত্তৰ গতিকে ভিডিঅ'টো ইমানেই আছিলে মই যিমান পাৰোঁ সৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ কাৰণ কেতিয়াবা বৰিং হৈ যায় ন মই পাৰিম আপোনালোকৰ কাৰণে 1 ঘণ্টীয়া বা 2 ঘণ্টীয়া মাৰাথন ভিডিঅ' লৈ আহিবলৈ আমিও পাৰিম তাত কোনো ধৰণৰ প্ৰব্লেম নাই যিহেতু আমি গমেই পায় ৰেগুলাৰ ছাৰ্ভিচত থকা মানুহ আৰু এনেধৰণে আহি পানি আচলতে মই বহুত ভাগৰে যোগে আহি পানি ভিডিঅ'টো বনাওঁ মই অফিচৰ পৰা যেতিয়া মই ঘৰ আহি পাওঁ মোৰ যিহেতু মোৰ প্ৰায় 100 কিলোমিটাৰ ঘৰৰ পৰা
ডিষ্টেঞ্চ প্ৰায় 100 কিলোমিটাৰ 90 to 95 হ'ব গতিকে এই সময়ছোৱাত মই আহি পানি বহুত বেছি ভাগৰ লাগে আৰু আহি পানি মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাব কেতিয়াও নোৱাৰোঁ মই যিমান সময় পাওঁ মই পিপিটিটো বনাই থৈ দিওঁ পিপিটিটো বনাই পানি আহি পানি মই ভিডিঅ'টো লগালগ বনাই দিওঁ কাৰণ মই যদি বিচনাত একবাৰ পৰি দিওঁ মোৰ বহুত টোপনি আহি যায় কাৰণ মোৰ যথেষ্ট প্ৰব্লেম হয় আৰু ৰাতি 2 বজালৈকে আপোনালোকৰ কাৰণে এইখিনি প্ৰিপাৰেশ্যন কৰি থাকিবলৈ চেষ্টা কৰোঁ ঠিক আছে তো মই ভাবিছোঁ ভিডিঅ'বিলাক ভাল পাইছে আৰু ভাল পাইছে যদি ডেফিনেটলি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন নটিফিকেশ্যন প্ৰেছ কৰিব তো থেংক ইউ so much see you in the next video